মধ্য অসমৰ কচুৱাত অনুষ্ঠিত হোৱা বিশাল ইস্তেমাৰ আজি সফল সামৰণি পৰে। মধ্য অসমৰ নগাঁও জিলাৰ কচুৱাত 9খন জিলাক সামৰি 3দিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইস্তেমা আজি সফল সামৰণি পৰে। ৰবিবাৰৰ পৰা আৰম্ভ হোৱা বিশাল ইস্তেমাৰ অন্তত আজি দিনৰ 11 বজাত আখেৰী দোৱা অনুষ্ঠিত হয়। ইস্তেমাস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিতিত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। এইপিনে ধৰ্মপ্ৰাণ লোকে ইস্তেমাস্থলীৰ পৰা তবলিগী চিল্লাৰ বাবে 110টা জাম্মাত বিভিন্ন ঠাইত ৰাওনা হয়। কচুৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নেশ্যনেল টিভি। আজি 11 তাৰিখ আমাৰ ইস্তেমাৰ দোৱা অলপ আগতে হৈ গ'ল। কচুৱা আলমেশ্বৰা তত্বাৱধানত হৈ যোৱা ইস্তেমাৰ পৰা ইতিমধ্যে মুঠ 110খন জমাত ওলাইছে। তাৰ মাজত 8খন জমাত 3 চিল্লাৰ বাবে আৰু 102খন জমাত 1 চিল্লাৰ বাবে আল্লাহৰ ৰাস্তাত ওলাই গৈছে। মহামিলনৰ যিটো স্থল তাত আহি যে হৈ আমাৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিছে, ধন্যবাদ জ্ঞাপন কৰিছো। সাংবাদিকসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। 2 মাহ কাল বহু কষ্টৰ বিনিময়ত আজি আমি দেখিবলৈ পাইছোঁ। আজি এই কচুৱাৰ ইস্তেমাত লাখ লাখ মানুহৰ সমাবেত হৈছে আৰু এই লাখ লাখ মানুহৰ ভিতৰত কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ইমানখিনি মানুহে সুবিধা দিছে, তাৰ কাৰণে আল্লাহৰ ওচৰত আমি আল্লাহৰ শুকৰিয়া আদায় কৰিছোঁ।